নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 4 হয় আজিৰ এই ডে 4ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন ব্যক্তিৰ লগত কথা পাতিব লগা হয় আৰু এই বিভিন্ন ব্যক্তিৰ লগত কথা পাতোতে আমি বিভিন্ন কথা সুধিব লগা হয় আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে আমি যিকোনো এজন ব্যক্তিক বিভিন্ন কথা সুধিবলৈ যাওঁতে বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা আমি কেনেদৰে প্ৰেক্টিছ কৰিলে এই বাক্যবোৰ আমাৰ বাবে অতি সহজ হৈ পৰিব আমি যদি মই কোৱাৰ ধৰণেৰে যদি আপোনালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰে আপোনালোকে যিকোনো ব্যক্তিক যিকোনো কথা সুধিব পাৰিব মই আপোনালোকক এক্সাম্পলৰ হৈতে বুজাম আপোনালোকে হয়তো নিশ্চয় জানে যে যেতিয়া আমি কোনো এজন ব্যক্তিক যিকোনো কথা সুধিবলৈ যাব লগা হয় বা নিগেটিভত কোনো সেন্টেন্স ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বি ভাৰ্ব বা হেল্পিং ভাৰ্বৰ পিছত নট লগাও আমি এনে কিছুমান বাক্যও পাওঁ যিবোৰ বাক্যত হেল্পিং ভাৰ্ব থকাৰ পাছতো হেভ হেজ হেড থকাৰ পাছতো আমি এই হেভ হেজ হেডৰ পিছত নট ব্যৱহাৰ কৰিব নোৱাৰো বা প্ৰশ্ন সুধুতে বা মানুহজনক কিবা এটা কথা সুধিবলৈ যাওঁতে এই হেভ হেজ হেড কেইটা আমি বাক্যৰ আগলৈ আনিব নোৱাৰো এনে ধৰণৰ কি বাক্য আছে মই সকলোখিনি কনসেপ্ট আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে দিবলৈ যত্ন কৰিছো গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক প্ৰত্যেকটো কনসেপ্ট অতি সহজে বুজিব পাৰিব আপোনালোকে এই সিৰিজটো চাই কেনে পাইছে আপোনালোকে মোৰ ভিডিঅ'ৰ কমেন্ট বক্সত জনাবলৈ সমলি নাপাহৰিব আৰু ভিডিঅ'বোৰ প্লিজ লাইক কৰি যাব সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে হয়তো নিশ্চয় জানে যে আমি যেতিয়া কোনো এজন ব্যক্তিক কোনো এটা কথা সুধিবলৈ যাওঁ কোনো এটা প্ৰশ্ন কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো যেটো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব যিয়ে থাকক সেই হেল্পিং ভাৰ্ব বি ভাৰ্ব মডেল ভাৰ্বটো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি মানুহজনক কথাটোৰ বিষয়ে সুধিব পাৰো আৰু যদি আমি সেই বাক্যটোকে নহয় বুলি উত্তৰ দিবলৈ যাওঁ মই তালৈ যোৱা নাই মই তালৈ যোৱা নাছিলো তাই গছজোপাৰ তলত বহি থকা নাই এনে ধৰণে যদি উত্তৰ দিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত যিটো টেন্স হয় যিটো টেন্সত যিটো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব ব্যৱহাৰ হ'ব সেই বি ভাৰ্ব বা হেল্পিং ভাৰ্বটোৰ পাছত আপুনি নট ব্যৱহাৰ কৰি দিলে আপোনাৰ বাক্যটো নিগেটিভ হৈ পৰিব মাত্ৰ আপোনালোকে ধ্যান দিব লাগে বাক্যটোৰ টেন্সটো কি যদি বাক্যটোৰ টেন্সটো আপুনি ৰিকগনাইজ কৰি ল'ব পাৰে সেই হেল্পিং ভাৰ্বটোৰ পিছত নট ব্যৱহাৰ কৰি দিলে আপোনাৰ বাক্যটো নিগেটিভত হৈ পৰিব আৰু যদি সেই হেল্পিং ভাৰ্বটো বাক্যটোৰ আগলৈ লৈ যায় আপুনি মানুহজনক প্ৰশ্ন সুধিব বা মানুহজনক সেই আপুনি যিটোৰ বিষয়ে জানিব বিচাৰিছে তাৰ বিষয়ে সুধিব পাৰিব এনে কিছুমান বাক্যও থাকে যিবোৰ বাক্যত আমি হেল্পিং ভাৰ্বৰ পিছত নট ব্যৱহাৰ কৰিব নোৱাৰো বা হেল্পিং ভাৰ্বটো বাক্যৰ আগলৈ আনিব নোৱাৰো সো তাৰ বিষয়ে মই আপোনালোকক স্টেপ বাই স্টেপ কৈ যাবলৈ যত্ন কৰিছো আমি কেনেদৰে এই ধৰণৰ কথাবোৰ সুধিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰো দুই চাৰিটা এক্সাম্পলৰ সহায়ত মই যদি এটা বাক্য কওঁ যে তুমি শুই আছা নেকি বা আপুনি শুই আছে নেকি বাক্যটোৱে কোনটো টেন্সৰ কথা কৈছে আপুনি এই মুহূৰ্তত শুই আছে নেকি বা এই মুহূৰ্তত কামটো কৰি আছে নেকি এনে ধৰণে সুধিছো কৰি আছে নেকি মানে কন্টিনিউয়াস গতিকে আমি কথাটো মই যেতিয়া আপোনাক সুধিম তেতিয়া মই আপোনাক কন্টিনিউয়াসতে কথাটো সুধিব লাগিব বা প্ৰশ্নটো সুধিব লাগিব আপুনি যদি বাক্যটো ডাইৰেক্টলি ইংৰাজীত ভাবিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি প্ৰথমতে কি কৰক মই শুই আছো বুলি ভাবি লওক বা তুমি শুই আছা বুলি ভাবি লওক তুমি শুই আছা বুলি কওঁতে আমি বাক্যটো কি কম ইউ আৰ স্লিপিং বুলি আপুনি মনতে ভাবি ললে তাৰ পিছত আপুনি তাক প্ৰশ্ন সুধিবলৈ বা মানুহজনক কেনেদৰে সুধিব তাৰ বিষয়ে প্ৰেক্টিছ কৰক তুমি শুই আছা ইউ আৰ স্লিপিং এতিয়া মই আপোনাক সুধিব লাগে তুমি শুই আছা নেকি বা আপুনি শুই আছে নেকি তেনে ধৰণে ক'বলৈ যাওঁতে আমি আৰ টু বাক্যৰ আগত ব্যৱহাৰ কৰি দিম তেতিয়া আমি ক'ব পাৰো আৰ ইউ স্লিপিং তুমি শুই আছা নেকি বুলি কওঁতে আমি বাক্যটো ক'লো আৰ ইউ স্লিপিং তুমি শুই আছা নেকি ধৰক আপুনি উত্তৰ দিব লগা হ'ল যে মই শুই থকা নাই মানে এই মুহূৰ্তত আপুনি সেই কামটো কৰি থকা নাই এই মুহূৰ্তত আপুনি কামটো কৰি থকা নাই মানে কন্টিনিউয়াসত কামটো কৰি থকা নাই তেতিয়া আপুনি কি ক'ব পাৰে আপুনি ক'ব লাগিব আপুনি প্ৰথমতে ধৰি লওক মই শুই আছো আই এম স্লিপিং মই শুই আছো আপুনি এতিয়া কৈছে যে মই শুই থকা নাই I am not sleeping মই শুই থকা নাই বুলি কওঁতে আমি বাক্যটো ক'লো I am not sleeping মই শুই থকা নাই এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে এনে ধৰণে আমি প্ৰেক্টিছ কৰিলে আমাৰ প্ৰত্যেকটো বাক্যই আমাৰ বাবে সহজ হৈ গৈ থাকিব আপোনালোকে মাত্ৰ প্ৰেক্টিছ কৰিবলৈ যত্ন কৰক বিভিন্ন বাক্য লৈ লওক তাক প্ৰেক্টিছ কৰি চাবলৈ যত্ন কৰক বিভিন্ন বাক্য আপুনি নিগেটিভ ইন্ট্ৰগেটিভ কৰি থাকিবলৈ যত্ন কৰক আপুনি যিমান প্ৰেক্টিছ কৰিব আপোনাৰ বাবে এই কনসেপ্টবোৰ সিমানে সহজ হৈ আহিব ঠিক আছে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো চাও কি কৈছে তাই তোমাৰ বাবে অপেক্ষা কৰি আছিল নেকি ধৰক মই আপোনাক সুধিলো যে আমুক ছোৱালীজনী আপোনাৰ বাবে অপেক্ষা কৰি আছিল নেকি বুলি কৈছো কৰি আছিল মানে কামটো কৰি আছিল কেতিয়া পাষ্টত কৰি আছিল গতিকে আমি বাক্যটো গম পালো
past continuous past continuousত আমি বাক্যটো প্ৰশ্ন কৰিব লাগিব বা মই আপোনাক past continuousত হুদিব লাগিব মই past continuousত হুদিবলৈ যাওঁতে মই কেনেকৈ হুদিম মই যদি ধৰক বাক্যটো বনাব নোৱাৰো তেতিয়া মই প্ৰথমতে কি কৰিম মই প্ৰথমতে কৰিব লাগিব তাই তোমাৰ বাবে অপেক্ষা কৰি আছিল বুলি ভাবি লম তাই তোমাৰ বাবে অপেক্ষা কৰি আছিল বুলি কোৱা আমি কি কম she was waiting for you তাই তোমাৰ বাবে অপেক্ষা কৰি আছিল মই এতিয়া প্ৰশ্ন কৰিছো তাই তোমাৰ বাবে অপেক্ষা কৰি আছিল নেকি প্ৰশ্ন কৰিছো আপোনাক মই হুদিছো যেতিয়া হুদিব লগা হ'ব তেতিয়া মই কি কৰিম এই যেটো was আছিলে এই was টো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিম তেতিয়া আমি ক'ব পাৰো was she waiting for you তাই তোমাৰ বাবে অপেক্ষা কৰি আছিল নেকি বা তাই আপোনাৰ বাবে অপেক্ষা কৰি আছিল নেকি এনে ধৰণে আপুনি প্ৰেক্টিস কৰিবলৈ যত্ন কৰক যদি আপোনাক WH ওয়ার্ড লাগে এই যেটো ইন্টাৰোগেটিভ সেন্টেন্স দেখিছে যেটোত মই প্ৰশ্ন কৰিলো সেই প্ৰশ্নটোৰ আগত আপোনাক যেটো WH ওয়ার্ড লাগে সেই WH ওয়ার্ডটো ব্যৱহাৰ কৰি দিলে আপোনাৰ বাক্যটো হৈ পৰিব ধৰক মই যদি হুদু যে তাই আপোনাৰ বাবে কোড অপেক্ষা কৰি আছিল কোডটো লাগে আমাক কোডটো কিহে বুজায় where বুজায় So এই বাক্যটোৰ আগত আপুনি where ব্যৱহাৰ কৰিলে আপোনাৰ বাক্যটো কাৰেক্ট হৈ পৰিলে where was she waiting for you তাই আপোনাৰ বাবে কোড অপেক্ষা কৰি আছিল তাই আপোনাৰ বাবে কিয় অপেক্ষা কৰি আছিল why was she waiting for you why টো কিয় বুজায় গতিকে আমি বাক্যটোৰ আগত why ব্যৱহাৰ কৰিলে আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গ'ল আমি ক'লো যে why was she waiting for you তাই তোমাৰ বাবে কিয় অপেক্ষা কৰি আছিল ঠিক তেনেধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিস কৰক যিমান প্ৰেক্টিস কৰিব সিমান সহজ হ'ব ঠিক আছে এতিয়া সো আমি নেক্সট এটা সেন্টেন্স সব কি কৈছে মই তোমাক তুমি মোক সহায় কৰিবানে বুলি কৈছো কেতিয়া কৰিবানে ভৱিষ্যতে কৰিবানে হুদিছো তুমি মোক ভৱিষ্যতে সহায় কৰিবানে ভৱিষ্যতত যেতিয়া ক'ব লগা হয় ভৱিষ্যতত আমি মডেল ভাৰ্ব shall বা will ব্যৱহাৰ কৰোৱে আমি কথা কওঁতে সকলোৰ লগতে will ব্যৱহাৰ কৰো তেতিয়া আমি বাক্যটো কি কম তুমি মোক ভৱিষ্যতে সহায় কৰিবানে ধৰক আপুনি ধৰি ললে তুমি মোক ভৱিষ্যতে সহায় কৰিবা you will help me তুমি মোক সহায় কৰিবা এনে ধৰণে ভাবি ললো এতিয়া সব এই বাক্যটো মই আপোনাক হুদিব লাগিব তুমি মোক সহায় কৰিবানে বুলি কওঁতে will টো মই আগলৈ লৈ আহিম তেতিয়া মই কম will you help me তুমি মোক সহায় কৰিবানে বুলি কওঁতে আমি বাক্যটো কলো will you help me তুমি মোক সহায় কৰিবানে এতিয়া আপুনি ধৰক তুমি মোক কিয় সহায় কৰিবা বুলি ক'ব লগা হল আপুনি বাক্যটোৰ আগত why টো লগাই দিও why will you help me তুমি মোক কেতিয়া সহায় কৰিবা when will you help me যেটো WH ওয়ার্ড লাগে সেই WH ওয়ার্ডটো আপুনি বাক্যটোৰ আগত ব্যৱহাৰ কৰি দিলে আপোনাৰ সেন্টেন্সটো কাৰেক্ট হৈ যাব প্ৰথমতে আপোনালোকে বাক্যবোৰ কেনেদৰে আমি হুদিব লাগে কাৰোবাক কিবা এটা কথা হুদুতে কেনেদৰে হুদিব লাগে তাৰ বিষয়ে প্ৰেক্টিস কৰক আপোনালোকে WH ওয়ার্ড যেতিয়াই লগাবলৈ যত্ন কৰিব সকলোখিনি কনসেপ্ট আপোনালোকৰ বাবে সহজ হৈ যাব ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো সব কি কৈছে তাই দৰজাখন বন্ধ কৰিলেনে ধৰক আপুনি কৰবালৈ ওলাই গৈছে আপুনি কাৰোবাক খুদিছে যে তাই দৰজাখন বন্ধ কৰিলেনে তাই দৰজাখন বন্ধ কৰিলেনে কৰিছিলনে বুলি কোৱা নাই আপুনি প্ৰেজেন্ট পাৰফেক্টত খুদিছে ধৰক তাই দৰজাখন বন্ধ কৰিলেনে তেতিয়া আপুনি কি ক'ব তাই দৰজাখন বন্ধ কৰিলে বুলি ধৰি লওক তাই দৰজাখন বন্ধ কৰিলে বুলি কোৱাৰ লগে লগে আপুনি কি ক'ব she has closed the door তাই দৰজাখন বন্ধ কৰিলে এতিয়া আপুনি প্ৰশ্ন হুদিব লগা হল বা কথাটো হুদিছে যে তাই দৰজাখন বন্ধ কৰিলেনে তেতিয়া আপুনি কি কৰিব has she closed the door তাই দৰজাখন বন্ধ কৰিলেনে তাই দৰজাখন কিয় বন্ধ কৰিলে বুলি কয় why has she আপুনি ব্যৱহাৰ কৰিব পাৰে তাই দৰজাখন কেতিয়া বন্ধ কৰিলে when has she এনে ধৰণে আপোনালোকে প্ৰশ্ন কৰিবলৈ যত্ন কৰক ঠিক আছে আপুনি যদি এতিয়া ক'ব লগা হয় যে তাই দৰজাখন বন্ধ নকৰিলে বা কৰা নাই তাই দৰজাখন বন্ধ কৰা নাই বা বন্ধ নকৰিলে এই বাক্যটো আমি কোনটো টেন্সলৈ নিম নিগেটিভত থাকিলে আমি কেতিয়াবা ধৰিব নোৱাৰা হওক কৰা নাই তাই দৰজাখন বন্ধ কৰা নাই বুলি ক'লে আমি বাক্যটো কোনটো টেন্সত থাকে এইটো ৰিকগনাইজ কৰিবলৈ টান হয় কেতিয়াবা যদি এনেকুৱা ধৰণৰ প্ৰবলেম হয় তেতিয়া আপুনি কৰা নাইটো এফাৰ্মেটিভলৈ লৈ যাব আপুনি যেতিয়া কৰা নাইটো এফাৰ্মেটিভলৈ নিব তেতিয়া আপুনি কি ক'ব কৰিলে বুলি কোৱাৰ লগে লগে আপুনি গম পালে এইটো পাৰফেক্ট টেন্সৰ বাক্য তেতিয়া আপুনি কি কৰক she has not closed the door তাই দৰজাখন বন্ধ কৰা নাই বুলি কওঁতে আমি বাক্যটো ক'লো she has not closed the door তাই দৰজাখন বন্ধ কৰা নাই এনে ধৰণে আমি ক'ব লাগে এতিয়া চাও আমি কোনবোৰ বাক্যত do did does ব্যৱহাৰ কৰিব লগা হয় যদি প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য হয় তেতিয়া আমি do আৰু does ব্যৱহাৰ কৰিম আৰু পাষ্টৰ বাক্যত আমি did ব্যৱহাৰ কৰিম প্ৰেজেন্ট টেন্সৰ যিবোৰ সাবজেক্ট থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব যেনে he she it এনে ধৰণে যিমানবোৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব এই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰবোৰৰ লগত আমি does ইউজ কৰিম আৰু বাকি সকলোবোৰৰ লগতে আমি do ব্যৱহাৰ কৰিব লাগে ঠিক তেনে ধৰণে পাষ্টত সকলোবোৰ সাবজেক্টৰ লগতে আমি did ব্যৱহাৰ কৰিম আমি কেনেদৰে বিভিন্ন কথা হুদিব পাৰো বা বিভিন্ন প্ৰশ্ন কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো হওক
মই যদি এটা বাক্য কওঁ যে তাই তোমাক যোৱা ৰাতি ফোন কৰিছিল নেকি, তাই তোমাক যোৱা ৰাতি ফোন কৰিছিল নেকি, এনে ধৰণৰ প্ৰশ্নবোৰ কৰিবলৈ যাওঁতে আমি কেতিয়াবা অসুবিধাত পৰো। চাওক বাক্যটোৱে কি কৈছে, তাই তোমাক যোৱা ৰাতি ফোন কৰিছিল নেকি, মই পাষ্টৰ বিষয়ে সুধিছো, যোৱা ৰাতিৰ বিষয়ে সুধিছো, গতিকে বাক্যটো আমি পাষ্ট টেন্সত ক'ব লাগিব। আমি যেতিয়া কথাটো সুধিম তেতিয়া আমি পাষ্টতে সুধিব লাগিব। মই বাক্যটো কি কৈছো, তাই যোৱা ৰাতি তোমাক ফোন কৰিছিল নেকি। আপুনি প্ৰথমতে ধৰি লওক তাই যোৱা ৰাতি মোক ফোন কৰিছিল, তাই যোৱা ৰাতি মোক ফোন কৰিছিল, তেতিয়া আপুনি কি ক'ব, she called me last night, she called me last night, তাই যোৱা ৰাতি মোক ফোন কৰিছিল। এতিয়া চাওক বাক্যটোত কোনো হেল্পিং ভাৰ্ব বা বি ভাৰ্ব নাই, গতিকে যেতিয়া হেল্পিং ভাৰ্ব বা বি ভাৰ্ব নাথাকে তেতিয়া আমি ডু ডিড ডাজৰ সহায় ল'ব লাগে। পাষ্টৰ বাক্য গতিকে আমি ডিড ল'ম, তেতিয়া আমি বাক্যটোৰ আগত ডিডটো ব্যৱহাৰ কৰি আমি ক'ব লাগিব ডিড she call you। এই যিটো কল ছেকেণ্ড ফৰ্মত দেখিছিলে এই ভাৰ্বটো আমি তেতিয়া প্ৰেজেন্ট ফৰ্মলৈ লৈ আনিব লাগে। যেতিয়া আমি বাক্য এটা ডিড ব্যৱহাৰ কৰোঁ তাৰপিছত যিটো ভাৰ্ব হয় ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত ব্যৱহাৰ হ'ব। তেতিয়া আমি বাক্যটো কৈছোঁ ডিড she call you last night, ডিড she call you last night, তাই তোমাক যোৱা ৰাতি ফোন কৰিছিল নেকি। এতিয়া আপুনি যদি বিভিন্ন WH ৱৰ্ড এই বাক্যটো ইউজ কৰিব বিচাৰে আপুনি চকু বন্ধ কৰি ইউজ কৰিব পাৰে। হোৱাই ডিড she call you last night, হোৱাই ডিড she call you last night, তাই তোমাক যোৱা ৰাতি কিয় ফোন কৰিছিল, এনেধৰণে আপোনালোকে প্ৰশ্ন কৰিব পাৰে। যদি আপুনি ক'ব লগা হয় যে তাই মোক যোৱা ৰাতি ফোন কৰা নাছিল, তাই মোক যোৱা ৰাতি ফোন কৰা নাছিল, পাষ্টত কৈছে, তেতিয়া আপুনি ডিড নট ইউজ কৰক, she did not call me last night, she didn't call me last night, তাই মোক যোৱা ৰাতি ফোন কৰা নাছিল। এনেধৰণে আপোনালোকে যদি বাক্যবোৰ ডাইৰেক্টলি নিগেটিভ বা আপুনি কাৰোবাক কোনো কথা সুধিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো এফাৰ্মেটিভত এবাৰ ভাবি ল'ব, ভাবি লৈ তাক লাহেকে মনৰ ভিতৰতে নিগেটিভ বা ইন্ট্ৰোগেটিভ কৰি আপুনি ক'বলৈ যত্ন কৰক। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট এটা বাক্য, নেক্সট বাক্যটো চাওক কি কৈছে, তাই তোমাৰ বিছনাখন সদায় ঠিক কৰে নেকি, তাই তোমাৰ বিছনাখন সদায় ঠিক কৰে নেকি। ধৰক আপুনি শুই উঠাৰ পিছত সদায় আপোনাৰ বিছনা ঠিক কৰি থয়, মই তেতিয়া আপোনাক সুধিছোঁ যে তাই আপোনাৰ বিছনাখন সদায় ঠিক কৰে নেকি। তাই আপোনাৰ বিছনাখন সদায় ঠিক কৰে নেকি মানে মই প্ৰেজেন্টত সুধিছোঁ, সদায় কৰে নেকি, গতিকে আমি প্ৰেজেন্টতে কথাটো সুধিব লাগিব। সো প্ৰেজেন্টত সুধিবলৈ যাওঁতে আমি কেনেদৰে সুধিম, তাই বিছনাখন ঠিক কৰে বুলি কওঁতে আমি কি ক'ম, she makes the bed daily, she makes the bed daily, তাই সদায় বিছনাখন ঠিক কৰে, বা she makes my bed daily, তাই সদায় মোৰ বিছনাখন ঠিক কৰে। এতিয়া মই আপোনাক সুধিব লাগিব যে তাই আপোনাৰ বেডখন সদায় ঠিক কৰে নেকি। প্ৰেজেন্টৰ বাক্য মই অলৰেডি আপোনালোকক কৈ আহিলোঁ যে হি চি যিকোনো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত আমি ডু বা ডাজ ব্যৱহাৰ কৰোঁ, থাৰ্ড পাৰ্চনৰ লগত ডাজ ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ক'ব লাগিব ডাজ চি মেক ইউৰ বেড ডেইলি, ডাজ চি মেক ইউৰ বেড ডেইলি, তাই আপোনাৰ বিছনাখন সদায় ঠিক কৰেনে বা কৰে নেকি। এনেধৰণে প্ৰশ্ন কৰোঁতে আমি বাক্যটো ক'লোঁ ডাজ চি মেক ইউৰ বেড ডেইলি, তাই আপোনাৰ সদায় বিছনাখন ঠিক কৰেনে। When does she make your bed daily, তাই সদায় আপোনাৰ বিছনাখন কেতিয়া ঠিক কৰে, এনেধৰণেও আমি ক'ব পাৰোঁ। এই কনচেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিলে। যদি আপুনি নকৰে বুলি কয় তেতিয়া ডাজৰ পিছত নট ইউজ কৰি দিয়ক, she doesn't make my bed daily, she doesn't make my bed daily, তাই মোৰ সদায় বিছনাখন ঠিক নকৰে। এতিয়া চাওঁ আমি এনে কিছুমান বাক্য যিবোৰ বাক্যত হেভ হেজ হেড থকাৰ পাছতো আমি ইয়াৰ পিছত নট ইউজ কৰিব নোৱাৰোঁ, বা এই বাক্যবোৰৰ দ্বাৰা যদি আমি কিবা এটা কথা সুধিব লগা হয় এই হেভ হেজ হেড কেইটা আমি বাক্যৰ আগলৈ আনিব নোৱাৰোঁ। এনেধৰণৰ বাক্য কিছুমান আছে যিবোৰ বাক্যক ষ্টেট অফ পজিশ্যন বুলি কোৱা হয়। যেনে মই যদি কওঁ তাইৰ এটা কুকুৰ আছে নেকি, তাইৰ এটা কুকুৰ আছে নেকি, এনেধৰণে যদি সুধিব লগা হয়। চ' বাক্যটো চাওক, তাই এটা কুকুৰ আছে নেকি বুলি কৈছোঁ, আপুনি বাক্যটো প্ৰথমতে ভাবি লওক তাই এটা কুকুৰ আছে, তাই এটা কুকুৰ আছে বুলি কওঁতে আপুনি কি ক'ব, she has a dog, she has a dog। এই বাক্যটো যেতিয়া আমি প্ৰশ্ন কৰিব লগা হ'ব বা ছোৱালীজনী কাৰোবাক মই সুধিব লগা হ'ব যে তাইৰ এটা কুকুৰ আছে নেকি, এই কথাটো যেতিয়া সুধিবলৈ যাম যেনেধৰণে আমি ডু ডিড ডাজ ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেধৰণে এই বাক্যবোৰতো আমি ডু ডিড ডাজৰ সহায় ল'ব লাগিব। ষ্টেট অফ পজিশ্যনৰ বাক্যত আমি কেতিয়াও হেভ বা হেজৰ পাছত আমি নট ইউজ কৰিব নোৱাৰোঁ। চ' এই বাক্যটো চাওক, she has a dog বুলি কৈছোঁ, এই বাক্যটো মই এতিয়া আপোনাক সুধিব লগা হ'ল যে তাই এটা কুকুৰ আছে নেকি। চ' she টো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে আমি প্ৰেজেন্টৰ বাক্য আছে নেকি বৰ্তমানত আছে নেকি সুধিছোঁ, তেতিয়া মই কি ক'ম ডাজ বাক্যটোত ব্যৱহাৰ কৰিম। তাই এটা কুকুৰ আছে নেকি, ডাজ চি আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমি ক'ম ডাজ চি, এই যিটো হেজ আছে এই হেজটো যেতিয়া বেছ ফৰ্মলৈ আহিব, তেতিয়া এই হেজটো যেতিয়া আমি বেছ ফৰ্মলৈ আনিম তেতিয়া ই হৈ পৰিব হেভ। তেতিয়া আমি ক'ব লাগিব ডাজ চি হেভ এ ডগ, ডাজ চি হেভ এ ডগ, তাই এটা কুকুৰ আছে নেকি। ধৰক আপুনি ক'ব লগা হ'ল তাইৰ কুকুৰ নাই, তাইৰ কুকুৰ নাই বুলি ক'ব লগা হ'ল, তেতিয়া আপুনি কি কৰিব, এই হেজৰ পিছত নট ইউজ কৰিব নোৱাৰে, আপুনি এই ডাজটোতে নট ব্যৱহাৰ কৰিব লাগিব। আপুনি ক'ব লাগিব she doesn't have a dog, she doesn't have a dog, তাইৰ কুকুৰ নাই বুলি কওঁতে আমি বাক্যটো ক'লোঁ she doesn't have a dog। এনেধৰণে আমি প্ৰেক্টিচ কৰিব লাগে, এনেধৰণে আমি এই বাক্যবোৰৰ ওপৰত কথা সুধিব পাৰোঁ।
ঠিক আছে এতিয়া আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো সব কি কৈছে মোৰ নাম্বাৰটো তোমাৰ লগত আছে নে মোৰ নাম্বাৰটো তোমাৰ লগত আছে নে এনে ধৰণে প্ৰশ্ন কৰিব লগা হল আপোনাৰ ওচৰত মোৰ নাম্বাৰটো আছে নে এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আপুনি কেনেদৰে প্ৰশ্ন কৰিব আপুনি প্ৰথমতে ভাবি লওক মোৰ তোমাৰ নাম্বাৰটো আছে মোৰ তোমাৰ নাম্বাৰটো আছে বুলি কওঁতে আপুনি ক'ব পাৰে I have your number I have your number এইটো ষ্টেট অফ পজিশনৰ বাক্য ইয়াত আপুনি have you my number এনে ধৰণে ক'লে বাক্যটো ভুল হৈ যাব গতিকে আমি কি কৰিব লাগিব do did doesৰ সহায় ল'ব লাগিব আছে নে বুলি প্ৰেজেন্টত সুধিছো প্ৰেজেন্টত হুদাৰ লগে লগে মই কি ক'ম I লগত do বহিব তেতিয়া আমি ক'ব লাগিব বা you লগত do বহিব তেতিয়া আমি ক'ব লাগিব do you have my number do you have my number তোমাৰ মোৰ নাম্বাৰটো আছে নে এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগিব আমি ক'লো যে do you have my number মই যদি কওঁ যে নাই মোৰ আপোনাৰ নাম্বাৰটো নাই বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I don't have your number I don't have your number মোৰ আপোনাৰ নাম্বাৰটো নাই এনে ধৰণে আমি ক'ব পাৰো যদি মই পাষ্টত ক'ব লগা হয় পাষ্টত ক'লে মই কি ক'ম did you have my number did you have my number মোৰ নাম্বাৰটো তোমাৰ লগত আছিল নে পাষ্টত কৈছো পাষ্টত যদি মই বাক্যটো ধৰি লওক আপুনি ডাইৰেক্টলি প্ৰশ্ন কৰিব পৰা নাই বা ডাইৰেক্টলি আপুনি কথাটো সুধিব পৰা নাই তেতিয়া আপুনি মনতে ভাবি ল'ব I had your number এনে ধৰণে ভাবি ল'লে তাৰ পিছত আপুনি তাক প্ৰশ্ন কৰিলে did you have my number তোমাৰ নাম্বাৰটো সৰি মোৰ নাম্বাৰটো তোমাৰ লগত আছিল নে এনে ধৰণে ক'ব পাৰে যদি নাছিল বুলি কয় আপুনি ক'ব পাৰে I didn't have your number এনে ধৰণে আমি পাষ্টটো ক'ব পাৰো ঠিক আছে মাত্ৰ আপোনালোকে টেন্স অনুসৰি do did does ব্যৱহাৰ কৰিলে আপোনাৰ সেন্টেন্সখিনি কাৰেক্ট হ'ব ঠিক আছে এতিয়া আমি এটা অন্য ধৰণৰ বাক্য যিবোৰ বাক্যত আমি have to has to had to ব্যৱহাৰ কৰো এই have to has to had to যদি বাক্যটোত ব্যৱহাৰ হৈ থাকে তেনেকুৱা ক্ষেত্ৰতো আপুনি haveৰ পিছত not বা have to আগলৈ আনি আপুনি প্ৰশ্ন কৰিব নোৱাৰে সো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তুমি তাইক সহায় কৰিব লাগিব নেকি এনে ধৰণে যদি প্ৰশ্ন সুধিব লগা হয় এই বাক্যটোত have to has to ব্যৱহাৰ হ'ব have to has to কেনেদৰে ইউজ হয় তাৰ বিষয়ে মই ইয়াৰ আগৰ ক্লাছটোত কৈ আহিছো যদি আপোনালোকে সেই ক্লাছটো চোৱা নাই সেই ক্লাছটোৰ লিংক মই ওপৰৰ আই বুটাম তলৰ ডেসক্ৰিপচন বক্স আৰু ভিডিওটোৰ হেকৰ এন স্ক্ৰিনত দি দিবলৈ যত্ন কৰিছো আপোনালোকে চাই ল'ব পাৰিব বাক্যটো মই কি ক'লো তুমি তাইক সহায় কৰিব লাগিব নেকি আপুনি লাগিব বুলি ধৰি লওক প্ৰথমতে ধৰি লওক মই তাইক সহায় কৰিব লাগিব I have to help her ইয়াত have to দেখিছে কিন্তু এই haveৰ লগত আপুনি প্ৰশ্ন কৰিব নোৱাৰে এই haveৰ লগত আপুনি not ব্যৱহাৰ কৰিব নোৱাৰে সো যেতিয়া বাক্যটোত have to থাকিব তেতিয়া আপুনি বাক্যটোত do did doesৰ সহায় ল'ব লাগিব এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব যদি বাক্যটোত have to as a helping verb হিচাপে ইউজ হয় তেনেকুৱা ক্ষেত্ৰতে আপুনি haveৰ পিছত not ব্যৱহাৰ কৰিব পাৰিব বা have to আগলৈ আনি আপুনি কথা সুধিব পাৰিব বা প্ৰশ্ন সুধিব পাৰিব যদি বাক্যটোত have to as a helping verb হিচাপে ইউজ হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি কোনো কাৰণত এই have toৰ সহায়ত not লগাব নোৱাৰিব বা এই have toৰ সহায়ত আপুনি কোনো মানুহক কোনো কথা সুধিব নোৱাৰিব গতিকে এই ভুলটো নকৰিব যেতিয়া বাক্যটো দেখিব যে haveৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে তেনেকুৱা ক্ষেত্ৰতে আপুনি have toৰ সহায় লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব বা নিগেটিভত ক'ব পাৰিব যদি আপোনাৰ have বা has বা had as a helping verb হিচাপে ইউজ নহয় তেনেকুৱা ক্ষেত্ৰত আপুনি do did doesৰ সহায় লৈহে এই বাক্যবোৰ প্ৰশ্ন কৰিব পাৰিব বা নিগেটিভত ক'ব পাৰিব সো মই বাক্যটো কি কৈছিলো মই I have to help her মই তাইক সহায় কৰিব লাগিব মই তাই সুধিছো যে তুমি তাইক সহায় কৰিব লাগিব নেকি তেতিয়া আমি doৰ সহায় ল'ব লাগিব প্ৰেজেন্টৰ বাক্য তেতিয়া আমি ক'ব লাগিব do you have to help her তুমি বুলি কৈছো গতিকে I টো আমি ইউ কৰিছো আমি কৈছো যে do you have to help her তুমি তাইক সহায় কৰিব লাগিব নেকি যদি আপুনি যদি কয় যে মই তাইক সহায় কৰিব নালাগে তেতিয়া আপুনি do টোৰ ঠাইত not ইউজ কৰক doৰ লগত not ইউজ কৰক তেতিয়া আপুনি ক'ব লাগিব I don't have to help her মই তাইক সহায় কৰিব নালাগে এনে ধৰণৰ বাক্যবোৰে বহুতকে কনফিউজনত পেলায় গতিকে এই কনফিউজনটো আপোনালোকে আজিয়ে এই ক্লাছটোৰ জৰিয়তে দূৰ কৰি লওক আৰু প্ৰেক্টিছ কৰক ঠিক আছে নেক্সট এটা বাক্য নেক্সট বাক্যটো সব কি কৈছে তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব নেকি তাই নিমন্ত্ৰণ দিব লাগিব নেকি বুলি কৈছো তেতিয়া আমি লাগিব বুলি ধৰি লওক আপুনি যদি বাক্যটো ধৰি লয় যে তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব she has to invite them তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব মই লাগিব নেকি বুলি কৈছো সিৰ লগত do নবহে আৰু প্ৰেজেন্টৰ বাক্য গতিকে আমি সিৰ লগত does ইউজ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব does she
ডাজ ইউজ কৰি দিয়াৰ লগে লগে এই হ্যাজ টু হৈ পৰিব হ্যাভ টু তেতিয়া আমি ক'ব লাগিব ডাজ হি হ্যাভ টু ইনভাইট দেম ডাজ হি হ্যাভ টু ইনভাইট দেম তাই সিহঁতক নিমন্ত্ৰণ দিব লাগিব নেকি মই যদি কওঁ তাই সিহঁতক নিমন্ত্ৰণ দিব নালাগে she doesn't have to invite them she doesn't have to invite them এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি চাওঁ লাষ্ট এটা এক্সাম্পলটো চাও কি কৈছে তুমি তেখেতৰ বাবে অপেক্ষা কৰিব লগা হৈছিল নেকি তুমি তেখেতৰ বাবে অপেক্ষা কৰিব লগা হৈছিল নেকি এই বাক্যটো হৈছিল নেকি বুলি কৈছো পাষ্টত কৈছো আপুনি ভাবি লওক মই তেখেতৰ বাবে অপেক্ষা কৰিব লগা হৈছিল I had to wait for him I had to wait for him মই তেখেতৰ বাবে অপেক্ষা কৰিব লগা হৈছিল I had to wait for him এতিয়া মই কৈছো হৈছিল নেকি প্ৰশ্ন কৰিছো পাষ্টৰ বাক্য had to আছে গতিকে had to আপুনি ইফাল কৰিব নোৱাৰে আপুনি কি কৰিব লাগিব didৰ সহায় ল'ব লাগিব তেতিয়া আপুনি বাক্যটো ক'ব লাগিব did you have to wait for him did you have to wait for him তুমি তেখেতৰ বাবে অপেক্ষা কৰিব লগা হৈছিল নেকি বা আপুনি হৈছিল নেকি বুলি কথা আমি বাক্যটো ক'লো did you have to wait for him did ইউজ কৰি দিয়াৰ লগে লগে ভাৰ্ব সদায় বেস ফৰ্মুলা আহে গতিকে আমি had to আমি have to ৰূপে ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো did you have to wait for him মই তেখেতৰ বাবে অপেক্ষা কৰিব লগা হোৱা নাছিল মই হোৱা নাছিল বুলি কওঁতে নিগেটিভত কৈছো তেতিয়া আমি বাক্যটো ক'ব লাগিব I didn't have to wait for him I didn't have to wait for him মই তেখেতৰ বাবে অপেক্ষা কৰিব লগা হোৱা নাছিল এনে ধৰণে আমি যিকোনো ব্যক্তিক যিকোনো কথাৰ বিষয়ে সুধিব পাৰো আৰু এনে ধৰণে যদি আপোনালোকে প্ৰেক্টিস কৰে আপোনালোকৰ বাবেও এই কনসেপ্টবোৰ সহজ হৈ পৰিব মোৰ লগত যিমান সকলে অনলাইন মাধ্যমৰ জৰিয়তে ইংৰাজী শিকি আছে মই তেখেত সকলকো এনেদৰেই শিকাও আৰু এনেদৰেই প্ৰেক্টিস কৰাও আৰু তেখেত সকলে খুব কম দিনৰ ভিতৰত সহজে এনে ধৰণৰ বাক্যবোৰ ক'ব পৰা হৈ যায় গতিকে আপোনালোকে ঘৰতে এনে ধৰণে প্ৰেক্টিস কৰিবলৈ যত্ন কৰক আপোনালোকেও সহজে ক'ব পাৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব আপোনালোকে এই চেনেলটোৰ জৰিয়তে সহজ পদ্ধতিৰে সহজে ইংৰাজী শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে